হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আৰু আপোনালোকৰ মোৰ ভিডিঅ'ছবিলাকৰ কমেণ্ট ছেকশ্যনত পাই থকা এটা প্ৰশ্নৰ উত্তৰ দিম, কেইটামান প্ৰশ্নৰ উত্তৰ দিম আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ক'বলৈ বিচাৰিছোঁ যে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2026ত কণ্ডাক্ট কৰিব নে নকৰে। আপোনালোকে মোক এইটো কুৱেশ্যন সুধি আছিলে বহুত দিনৰ পৰা। মই আপোনালোকক এটা কথা কৈ দিওঁ, 2021-22ত আছাম কেবিনেটখনে এটা ডিচিশ্যন লৈছিলে। আছাম কেবিনেট মানে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া চিফ মিনিষ্টাৰ হৈছিলে তাৰ পাছতে আছাম কেবিনেটে এটা ডিচিশ্যন লৈছিলে যে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব APSCয়ে। সেই অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত খালি এটা কণ্ডিশ্যনছ আছিলে যে সদায়ে হয়তো ভেকেঞ্চি একে সমান নহ'ব পাৰে বা একে এটা ৰেঞ্জত নাথাকিব পাৰে, কেতিয়াবা কম বেছি হ'ব পাৰে, ঠিক আছে। সেই তেনেকুৱা ধৰণৰ কণ্ডিশ্যন এটা আছিলে। কিন্তু UPSCৰ যেনেকৈ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন CSE প্ৰত্যেক বছৰে অনুষ্ঠিত কৰে, তেনেকৈ APSCৰো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব বুলি আছাম কেবিনেটখনে ডিচিশ্যন লৈছিলে। সেইটো কাৰণে যদি সেই ডিচিশ্যনটোৰ ভিত্তিত যদি আমি চাওঁ তেতিয়াহ'লে 2026তো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰিব। এইবাৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী হৈ গৈছে, এতিয়া নেক্সট মেইনছ আছে। এইটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 মানে 2025ত যোনটো হৈছে 2024, এতিয়া বৰ্তমান 2024 কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বেটছটো চলি আছে বৰ্তমান। আৰু নেক্সট ইয়াৰ 2026ত যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এডভাৰটাইজমেণ্ট ওলাব সেইটো হ'ব কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CCE 2025, ঠিক আছে। এইটো বস্তু আপোনালোকে ক্লিয়াৰ কৰি লওক। 2025 CCEৰ কাৰণে 2026ত ৰিক্ৰুইটমেণ্ট হ'ব। আৰু এতিয়া কথাটো হ'ল যে কেতিয়া এডভাৰটাইজমেণ্ট ওলাব। ইয়াৰ ওপৰত বহুতখিনি প্ৰশ্ন আছে, বহুতখিনি ফেক্টৰ্ছ ডিপেণ্ড কৰিব, ঠিক আছে। কথাটো হ'ল যে এইবাৰ প্ৰিলিমিনাৰী ৰিজাল্টছ ডিক্লেয়াৰ কৰিছে। ডিক্লেয়াৰ কৰাৰ পিছত এতিয়া মেইনছৰ পৰীক্ষা APSCয়ে অনুষ্ঠিত কৰিব অক্টোবৰৰ 11 তাৰিখৰ পৰা 14 তাৰিখলৈ, 11, 12, 13 তেনেকৈ আছিলে 3 দিনমান। অক্টোবৰত মেইনছ যদি পৰীক্ষা কণ্ডাক্ট কৰে CCE 2024ৰ কাৰণে, অক্টোবৰ 2025ত মেইনছ কণ্ডাক্ট কৰিব। আৰু APSCয়ে মেইনছৰ ৰিজাল্ট 2 মাহৰ ভিতৰত কেতিয়াও দিব নোৱাৰে। আপোনালোকে মেইনছৰ ৰিজাল্টছ হয়তো জানুৱাৰীৰ একেবাৰে লাষ্টৰ ফালে নহয়, বিহুৰ আগে পিছে আপোনালোকে মেইনছৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ সমাপ্ত কৰি পেলাই আই থিংক ফেব্ৰুৱাৰীৰ আপোনালোকে ছেকেণ্ড উইকৰ ভিতৰত ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰি দিব APSC, ঠিক আছে। যিমানখিনি মই জানো সিমানটো তেনেকুৱা হ'ব লাগে। ফেব্ৰুৱাৰীৰ আপোনালোকৰ 15 তাৰিখৰ ভিতৰত আপোনালোকৰ ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰি দিব, মানে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 বেটছটো গোটেইটো ৱাইণ্ড আপ হৈ যাব ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত, ঠিক আছে। যিমানখিনি আমি গম পাইছোঁ। ফেব্ৰুৱাৰীৰ ভিতৰত যদি ৱাইণ্ড আপ হৈ যায় তাৰপিছত আকৌ নতুন এডভাৰটাইজমেণ্ট ওলাব। এতিয়া কথা হ'ল যে এডভাৰটাইজমেণ্ট ওলোৱাৰ ক্ষেত্ৰতো ইয়াতে কিছুমান ফেক্টৰ্ছ আছে কনচিডাৰ কৰিব লাগিব। কাৰণ নেক্সট ইয়াৰ আছাম লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যনছ আহি আছে। আছাম লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যনছ আপোনালোকৰ টেণ্টেটিভ মাৰ্চ এপ্ৰিলত হ'ব, ইলেকশ্যন কণ্ডাক্ট হ'ব। তাৰপিছত মডেল কোড অফ কণ্ডাক্টো লাগি যাব। এতিয়া মডেল কোড অফ কণ্ডাক্ট লাগিলেও APSCয়ে এডভাৰটাইজমেণ্ট ৰিলিজ কৰিব পাৰে। আগতেও দেখিছোঁ আমি এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰে, কেতিয়াবা পৰীক্ষাও অনুষ্ঠিত কৰে। এনেকুৱা নহয় যে মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। বহুতবিলাক পৰীক্ষা কণ্ডাক্ট কৰিয়ে থাকে। খালি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনটো তেনেকুৱা ধৰণৰ কেতিয়াও কণ্ডাক্ট হোৱা নাই বাৰু। কিন্তু মডেল কোড অফ কণ্ডাক্ট লাগি থাকোঁতেও আমি দেখিছোঁ APSCৰ যিকোনো ডিপাৰ্টমেণ্টেল এক্সাম কণ্ডাক্ট কৰি থাকে আৰু লগতে এডভাৰটাইজমেণ্টো ৰিলিজ কৰি থাকে। এডভাৰটাইজমেণ্ট ৰিলিজ কৰাত একো প্ৰব্লেম নাই। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেইটো চাগে এলাউ কৰিব। সেইটো কাৰণে যদি আমি সেইটো কথা চাওঁ তেতিয়াহ'লে আপোনালোকৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট কি বুলি কয়, আপোনালোকৰ হয়তো ইলেকশ্যনৰ পাছত নহয় বা ইলেকশ্যনৰ আগতে উলিয়াই দিব এডভাৰটাইজমেণ্টটো। এইটোৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024টো যিহেতু ফেব্ৰুৱাৰীৰ লাষ্টমান পাবগৈ, ঠিক আছে, ফেব্ৰুৱাৰীৰ ছেকেণ্ড উইকমান পাবগৈ গোটেই ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত। তাৰপিছত হয়তো কি বুলি কয় নেক্সট এডভাৰটাইজমেণ্ট ৰিলিজ কৰি দিব পাৰে। কিন্তু যদি কেনেবাকৈ সেইটো টাইমত নকৰে তেতিয়াহ'লে এডভাৰটাইজমেণ্টৰ ডেটটো আকৌ পিছুৱাই যাব। মানে ইলেকশ্যনৰ একেবাৰে ৰিজাল্টৰ পাছতে নতুন এডভাৰটাইজমেণ্ট ওলাব, ঠিক আছে। নতুন যেতিয়া এখন চৰকাৰ আকৌ নতুনকৈ ৰিবিল্ড হ'ব, গোটেই চৰকাৰ এখন গঠন হোৱাৰ পিছত নেক্সট টাৰ্মতে এইটো হয়তো কৰিব পাৰে, মানে এডভাৰটাইজমেণ্ট উলিয়াব পাৰে। কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025 যোনটো 2026ত হ'বলৈ গৈ আছে তাৰে এডভাৰটাইজমেণ্ট ওলোৱা হয়তো অকণমান দেৰি হ'ব পাৰে। দেৰি হ'ব মানে কি, ইলেকশ্যনৰ পাছলৈ যোৱাৰ সম্ভাৱনা মই ইয়াতে বেছি দেখিছোঁ। ইলেকশ্যনৰ আগতে এডভাৰটাইজমেণ্ট ওলোৱাৰ সম্ভাৱনা খুব কম দেখিছোঁ। কাৰণ পষ্টবিলাক স্ক্ৰুটনি কৰিব আছে। এতিয়াতো বৰ্তমান ইলেকশ্যন আহি গ'ল। সেইটো কাৰণে মোৰতো লগা নাই যে ডিপাৰ্টমেণ্টেলি এইবিলাক স্ক্ৰুটনি কৰিবৰ কাৰণে ইমানখিনি ধৈৰ্য আছে গভৰ্ণমেণ্টৰ। সেইটো কাৰণে গভৰ্ণমেণ্টে হয়তো এতিয়া নেক্সট ইয়াৰ ইলেকশ্যনৰ পাছতে চাগে স্ক্ৰুটনি কৰিব। নেক্সট ইয়াৰ কম্বাইণ্ড কম্পিটিটিভ
কমিটি এক্সামিনেশ্যনৰ এডভাৰ্টাইজমেণ্ট আপোনালোকে এপ্ৰিল মে' মানতহে আপোনালোকে হয়তো এক্সপেক্ট কৰিব পাৰে, তাতকৈ আগতে হয়তো এক্সপেক্ট নকৰাই ভাল হ'ব। যদি ওলাই যায় ঠিক নাই, মই এনেই জাষ্ট কথাটো কৈছোঁ, মই নিজৰ অলপ আইডিয়া লগাইছোঁ। তেনেকৈ যদি চাওঁ তেতিয়াহ'লে অকণমান এইটো বছৰতকৈ আৰু অকণমান লেট হ'ব পাৰে, ঠিক আছে। আৰু কথাটো হ'ল যে নাম্বাৰ অফ পষ্ট ভেকেঞ্চি কিমান ওলাব, এতিয়া বৰ্তমান কোনো ভেকেঞ্চিৰ কথা গম পোৱা নাই। খালি এটা কথা গম পাইছোঁ, এটা ইনফৰ্মেশ্যন গম পাইছোঁ যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ, যোনটো আগতে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ কেডাৰ আছিলে, মাজতে দুবাৰমান নোলোৱা হৈছিলে। সেই ছাৰ্ভিচ কেডাৰটো আছাম গভৰ্ণমেণ্টে স্থগিত ৰাখিছিলে, ঠিক আছে বস্তুটো। চ' সেইটো কাৰণে এতিয়া আকৌ সেইটো ৰিভাইভ কৰিছে। চ' সেইটো কাৰণে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ পষ্ট বহুত ওলাব। সেইটো লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ থ্ৰুৱেদি আপোনালোকে ডাইৰেক্ট চাৰ্কুল অফিচাৰ হ'ব পাৰে। তাতে এক্সিকিউটিভ মেজিষ্ট্ৰিয়েল পাৱাৰ থাকিছিলে। লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচক এক্সিকিউটিভ মেজিষ্ট্ৰিয়েল পাৱাৰ দি দিছিলে আগতে। এতিয়া যোনটো ৰিভাইভ কৰিছে আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ, তাতে এক্সিকিউটিভ মেজিষ্ট্ৰিয়েল পাৱাৰ দিয়ে নে নাই, মানে মেজিষ্ট্ৰিয়েল পাৱাৰ দিয়ে নে নাই সেইটো ক'ব নোৱাৰোঁ। চ' কাৰণ ACS কেডাৰটো অলৰেডি আছে মেজিষ্ট্ৰিয়েল পাৱাৰ থকা। চ' এতিয়া লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচখিনিক সেইটো ছাৰ্ভিচ কেডাৰক মেজিষ্ট্ৰিয়েল পাৱাৰ দিয়ে নে নাই, আই এম নট চিয়'ৰ এবাউট ইট। কাৰণ আগৰ লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ কোনো ছাৰ্ভিচ ৰুল নাছিলে, এতিয়া বৰ্তমান নতুনকৈ ছাৰ্ভিচ ৰুল গঠন হ'ব। চ' তেওঁলোকৰ গোটেই ছাৰ্ভিচ ৰুলটোৱে বেলেগ হ'ব, গোটেই ছাৰ্ভিচ কেডাৰটোৱে বেলেগ হ'ব, প্ৰমোচনেল প্ৰস্পেক্টবিলাক বেলেগ হ'ব, নেক্সট ৰেংকবিলাকো বেলেগ হ'ব। চ' সেইটো কাৰণে সেইটো চাব লাগিব। কিন্তু লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ ইয়াতে পষ্ট ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে, ঠিক আছে। বাকীবিলাকৰ কথা নাজানো, বাকীবিলাক ডিপাৰ্টমেণ্টেলি স্ক্ৰুটনি এতিয়া হোৱাই নাই। গভৰ্ণমেণ্টৰ নেক্সট ইয়েৰ ইলেকশ্যন আছে। চ' হয়তো স্ক্ৰুটনি ইমান সোনকালে কৰা নহ'ব। চ' মই সেইকাৰণে কৈছোঁ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ যোনটো 2026ত এডভাৰ্টাইজমেণ্ট ওলোৱা কথা আছে, সেইটো অকণমান লেট হ'ব পাৰে, ঠিক আছে। আৰু লগতে আপোনালোকৰ এক্সপেক্টেড এক্সাম ডেটৰ কথাটো আহিলে মানে সেয়াই আৰু, এডভাৰ্টাইজমেণ্ট যদি লেট হয় অভিয়াছলি এক্সামো লেট হ'ব। চ' এইবাৰ যেনেকৈ জুনত অনুষ্ঠিত কৰিছে, নেক্সট ইয়েৰো হয়তো জুন জুলাই পাবগৈ পাৰে, ঠিক আছে। তাতকৈ এমাহ দুমাহ ইফাল সিফালেও হ'ব পাৰে। এইবাৰতকৈ এমাহমান লেটো হ'ব পাৰে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত, ঠিক আছে। অকণমান ৰুটিনটো ব্ৰেক হৈ গ'ল। আগতে এনেই দুবছৰ একেৰাহে মাৰ্চতে কণ্ডাক্ট কৰিছিলে প্ৰিলিমিনাৰী, কিন্তু এইবাৰ যিহেতু অকণমান ৰুটিনটো ব্ৰেক হ'ল, APSCৰ স্কেডুলটো ব্ৰেক হৈ গ'ল, এইবাৰ জুন পাই গ'ল। চ' নেক্সট ইয়েৰো সেই তেনেকৈ জুন জুলাই পাই যাবগৈ পাৰে, ঠিক আছে। এতিয়া ইমানখিনিয়ে গম পাইছোঁ, আৰু ইয়াৰ ওপৰত আৰু বেলেগটো একো তেনেকৈ গম পোৱা নাই বা এনালাইচিছ কৰি তেনেকুৱা একো গম পোৱা নাই। কাৰণ অহা নেক্সট ইয়েৰ ইলেকশ্যনো আছে, লগতে এই কম্বাইণ্ড কমিটিৰ এক্সামিনেশ্যন যোনটো এতিয়া বৰ্তমান চলি আছে 2024ৰ কাৰণে। চ' সেইখিনিও ৰিজাল্ট দি পেলাই সামৰোতে মেলোতে ফেব্ৰুৱাৰী লাষ্টমান পাই যাবগৈ, ঠিক আছে। ভাইভা আছে, মেইনছৰ ৰিজাল্ট, আৰু মেইনছৰ ৰিজাল্ট অক্টোবৰত পৰীক্ষা হ'লে কেতিয়াও ডিচেম্বৰত নিদিয়ে, জানুৱাৰীৰ বিহুৰ আগতে ডিক্লেয়াৰ কৰি দিব, মানে বিহুৰ আগতে এটা ছাৰপ্ৰাইজ দি দিব আৰু আপোনালোকক। চ' মাঘৰ বিহুৰ আগতে আপোনালোকে কি বুলি কয় মেইনছৰ ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে। তাৰপিছত মাঘৰ বিহুৰ পাছতে এসপ্তাহৰ ভিতৰতে আপোনালোকৰ ইণ্টাৰভিউ স্কেডুলবিলাক আৰম্ভ হৈ যাব। ফেব্ৰুৱাৰী আপোনালোকে ইণ্টাৰভিউ হোৱা 3-4 দিনৰ পিছতে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব, কেতিয়াবা 2 দিনৰ পিছতে ডিক্লেয়াৰ কৰি দিয়ে। চ' সেইটো কাৰণে মই কৈছোঁ ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে আপোনালোকে ফাইনেল ৰিজাল্টছ ইয়াতে পাই যাব কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ কাৰণে। তাৰপিছতে নেক্সট এডভাৰ্টাইজমেণ্ট ওলাব, কিন্তু কথাটো হ'ল যে নেক্সটটো মডেল কোড অফ কণ্ডাক্টো লাগিব, আৰু লগতে আপোনালোকৰ কি বুলি কয় নেক্সট মাৰ্চ এপ্ৰিলত ইলেকশ্যনো আছে। চ' সেইটো কাৰণে হয়তো ইলেকশ্যনৰ আগত এডভাৰ্টাইজমেণ্ট নুলিয়াব, কাৰণ চৰকাৰখনে এইবিলাক ক্ষেত্ৰত এতিয়া বিজি হ'ব বিচৰা নাই। নেক্সট ইলেকশ্যনৰ পাছতে এইখিনি বস্তু কৰিব, মানে ওলোৱাত ডেফিনেটলি ওলাব, কাৰণ যিহেতু আছাম কেবিনেটে এটা ডিচিশ্যন লৈছিলে, সেইটো গোটেইটো ৰুল পাছ কৰিছিলে। চ' সেইটো কাৰণে ৰুলছটো ব্ৰেক নকৰে বাৰু, ওলোৱাত ওলাব, খালি অকণমান লেট ইফাল সিফাল হ'ব পাৰে, ঠিক আছে। আৰু ইয়াতে মই আপোনালোকক এটা প্ৰশ্ন সুধিছোঁ যে আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যন এতিয়া কোনে কণ্ডাক্ট কৰিব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নে ষ্টেট ইলেকশ্যন কমিশ্যন, মানে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিব নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়াতে ইনভলভ হ'ব, ঠিক আছে। মই আপোনালোকক এইটো প্ৰশ্ন সুধিছোঁ, এনচাৰটো ক'ব কমেণ্ট ছেকশ্যনত, কাৰণ আপোনালোকে চিভিল ছাৰ্ভিচেছ এছপাৰেণ্ট হয়। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছটো আপোনালোকে জানিবই লাগিব ইণ্ডিয়ান পলিটিৰ। চ' সেইটো কাৰণে এইটো কুৱেশ্যনৰ এনচাৰ দিব, ঠিক আছে। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মই ইমানখিনি ইনফৰ্মেশ্যন দিলোঁ এতিয়া এজ অফ নাও। বাকী ভেকেঞ্চি আৰু পষ্টৰ বিষয়ে আৰু যদি কিবা সঠিক মানে একজেক্ট ইনফৰ্মেশ্যন পাওঁ, কিবা জেনুইন, মই নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। লগতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক, কুৱেশ্যনটোৰ এনচাৰটো কওক, মোক লগত শ্বেয়াৰ কৰক। আৰু লগতে আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে। লাইক এতিয়া নতুনকৈ যিহেতু ওলাইছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। আৰু ASRLMৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল নলেজ, কোৱান্টিটি এপ্টিটিউড, ৰিজনিং, ইংলিছ কমিউনিকেশ্যনৰ ওপৰত 275ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল
নলেজৰ ওপৰত 349ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত কাৰেণ্ট এফেয়াৰ্ছ 2024 কাৰণে কোৰ্ছ এভেইলেবল আছে 99 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 2024 ফুল ইয়াৰ 2025 জুনলৈকে কভাৰ কৰা হৈছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত কাৰেণ্ট এফেয়াৰ্ছ পাই যাব ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্ছটো বেলেগকৈ নলয় বাকী অন্য কোৰ্ছবিলাক ল'লে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড থাকিবই আপোনালোকে চিন্তা কৰিব নালাগে আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্ছ ল'লে আকৌ ফাৰ্ডাৰ পে'মেণ্ট কৰা দৰকাৰ নাই এবাৰ কোৰ্ছ লোৱাৰ পিছত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা আপোনালোকৰ জুনৰ 10 তাৰিখে আছে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবা যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই আপোনালোকে কোৰ্ছখিনি কথা সবিশেষ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC CC 2025 বুলি এটা মই প্লেলিষ্ট ক্ৰিয়েট কৰি থ'ম সেই প্লেলিষ্টত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব ঠিক আছে সেই প্লেলিষ্টটো মেইনটেইন কৰিম 2026ৰ কাৰণে CC 2025ৰ কাৰণে CC 2025 2026ত যোনটো হ'বলগীয়া আছে সেই প্লেলিষ্টতে আপোনালোকে পাই থাকিব ঠিক আছে চ' বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম